জয়ন্ত মল্ল বৰুৱাটো এটা সৰু মানুহ বেচেৰা। সাংবাদিকসকলক মাতি নিলে ৰাহুল গান্ধীয়ে প্ৰেছ কনফাৰেন্স কৰিব, সাংবাদিকসকলকো প্ৰেছ কনফাৰেন্স নকৰিব। সাংবাদিকসকলৰ লগত কথা আছিল যে 3টা কুৱেশ্যন ল'ব, কুৱেশ্যন 3টাও নললে লাষ্টত। ইমান ভিতৰুৱা কথা ময়ে কৈ দিছো, নাম কেইটাও মই কৈ দিম যোন যোন সাংবাদিকক আগতে মাতিছিলে। সাংবাদিক বিলাকক কিমান বেয়াকৈ কথা কলে। মই এটা প্ৰেছ ক্লাবক সুধিম যে আপোনালোকেতো জয়ন্ত মল্ল বৰুৱাই কিবা কলে প্ৰস্তাৱ লয়, এটা ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰস্তাৱ ল'ব নে নাই? ইমান বেয়াকৈ কৈ গল মেডিয়া। আমিতো কেতিয়াও মেডিয়াক ইমান বেয়াকৈ নকওঁ। প্ৰেছ ক্লাবৰ কি সুস্মিতা আছে না? মই ৰিকুৱেষ্ট কৰিম যে ৰাহুল গান্ধীৰ ষ্টেটমেণ্টটো লৈতো মিটিঙত কৰিব লাগে। সাংবাদিকসকলক কিমান বেয়াকৈ কৈছে নে নাই? আপোনালোকে মোক বেয়াকৈ কোৱাটো সুধি আছে, কিন্তু লাজ লাগে কাৰণে আপোনালোকে নিজৰটো সোধা নাই যে ছাৰ আমাৰ কথাও বেয়াকৈ কৈ গল বুলি। গতিকে আপোনালোকৰ বিষয়টো প্ৰেছ ক্লাবত ক'ব লাগে। জয়ন্ত মল্ল বৰুৱাটো এটা সৰু মানুহ বেচেৰা, তাৰ কথালৈ আপোনালোকে ইমান সময় নষ্ট কৰিলে। ৰাহুল গান্ধীৰ কাৰণে কৰক।